পোনপ্ৰথমে আমাৰ অসমৰ গৌৰৱবিলাকক যিখিনি স্মৃতি আছে সেইখিনি আমি অন্তৰৰ পৰা শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আৰু ইয়াৰ ভিডিঅ'টি চাই আপোনালোকে গম পাইছে বাৰু, আমাৰ সঁচাকৈ অসমখনক গৌৰৱ কৰাৰ সকলোখিনিলৈ মোৰ ফালৰ পৰা শ্ৰদ্ধাঞ্জলি জনাই এনেকৈ ভিডিঅ'টি আগবঢ়াই নিছোঁ। আৰু ভিডিঅ'টি সম্পূৰ্ণ দীঘলীয়া হ'ব, সম্পূৰ্ণ আপোনালোকে চাব বুলি আশা কৰিছোঁ। আৰু মই আছোঁ যিহেতু চাবুৱাৰ কাজিখোৱাত অসম মটক সন্মিলন হৈ আছে, তাতে এই বজাৰখনি লাগিছে, ভাবিলোঁ ভিডিঅ'টি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আৰু এইখিনি বস্তু দেখি আপোনালোকে নিশ্চয় চিনি পাইছে, এয়া হৈছে ধুনীয়াকৈ গাহৰি মাংস। আৰু যিহেতু দেখিছে আপোনালোকে জুইত গাহৰি মাংস পুৰি আছে, আৰু এইফালে হৈছে সাজৰ ৰহি, এইফালে ছাইমদ। সকলোখিনি ভিডিঅ' মই ভাবিলোঁ এটি দীঘলীয়া ভিডিঅ' বনাই আপোনালোকৰ ওচৰলৈ প্ৰস্তুত কৰোঁ। আৰু ভিডিঅ'টি অলপ দীঘলীয়া হ'ব, সম্পূৰ্ণ আশা কৰোঁ যে ভিডিঅ'টি আপোনালোকে লাষ্টলৈকে চাব, তেতিয়াহে আমাৰ এই ভিডিঅ'টিৰ মনোৰঞ্জনখিনি পাব, নহয়নে বাৰু? আহকচোন, ইমান ধুনীয়া ধুনীয়া যে ফুলৰ বস্তুখিনি বেছি আছে। আচলতে আমাৰ মহিলাখিনি আজিকালি কোনো কামতে কম নহয়, যিহেতু এই বজাৰখনিত সকলো ধৰণৰ বজাৰ লাগিছে, মেলাৰ পৰা কাপোৰৰ পৰা। আৰু ধুনীয়া ধুনীয়া হাতে কাম কৰা, চাওকচোন ইমান ধুনীয়া কাপোৰবিলাক দেখিয়ে মনবিলাক মোহি যায়। আৰু আমাৰতো মাইকী মানুহ জানেই, কাপোৰ দেখিলেই লওঁ লওঁ লাগে। তেনেধৰণৰ বজাৰ লগোৱাৰ কাৰণে ভাবিলোঁ অলপ ভিডিঅ' কৰি এনেকৈ আপোনালোকৰ মাজত শ্বেয়াৰ কৰোঁ। আৰু ভিডিঅ'টি চাই কেনে পাইছে কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু ওচৰতে যিহেতু লগতে এখন মেলা বহি আছে, আৰু ল'ৰা ছোৱালীয়ে মেলা বুলি ক'লেতো আপোনালোকে জানেই, দেউতাক মাকক একেবাৰে শান্তি নিদিয়ে, ইটো লওঁ সিটো লওঁ, ইটো কৰোঁ তেনে কৰোঁ। আৰু ল'ৰা ছোৱালী বয়সতে ল'ৰা ছোৱালীৰ কাম কৰিব, নহয়নে বাৰু? এতিয়া জানো আমি এই মেলাখনত উঠিবলৈ কৰিবলৈ মন যাব? সেইটো কাৰণে ল'ৰা ছোৱালীক যেতিয়া যিখিনি সময় আৰু সেইখিনি আমি উপভোগ কৰাবলৈ চেষ্টা কৰিছোঁ। আৰু মোৰ ভিডিঅ'টি সম্পূৰ্ণলৈকে আপোনালোকে সহযোগ কৰি চাব বুলি আশা ৰাখিছোঁ। যদিও আপোনালোকে আহিব পৰা নাই মোৰ এই ভিডিঅ'টিতে, আপোনালোকে যেনে হ'লেও অকণমান হ'লেও দৃশ্যবিলাক মনোৰঞ্জন কৰিব পাৰিব। আৰু ইমান ধুনীয়া ধুনীয়া যে বস্তুবিলাক বনোৱাৰবিলাকো সকলোকে ধন্যবাদ বুলি ক'ব লাগিব, যিহেতু আজিকালি কোনো কমেই নহয়। আৰু নিজৰ নিজৰ যিবিলাক হাতৰ কাম আছে, কৰিবলৈ জানে, তেনেকুৱাবিলাক দোকান বহাই ধুনীয়াকৈ নিজৰ উপাৰ্জন এটাও কৰিবলৈ সক্ষম হৈছে। আৰু এই বজাৰখনি দেখি মনটোও ভাল লাগিলে, আৰু ভাবিলোঁ বেটি ইয়াতে কিবা এটা খাই কৰি লওক। আৰু এইফালে ধুনীয়াকৈ বেটিক কিবা এটা খাবলৈ কৰিব দিলোঁ। কিন্তু একদম ভাল লগা কথাটোৱে হৈছে এই কিতাপ পত্ৰখিনি, যিহেতু আজিকালি আমাৰ ল'ৰা এই কিতাপ পত্ৰখিনি ল'বলৈ একেবাৰে মন নকৰে, যিহেতু আজিকালি মোবাইলৰ দিন আহিলে বুলি ক'ব লাগিব। হাতত মোবাইলটো পালে বহুখিনি ল'ৰাৰ কথা কৈছোঁ মই, সকলো কথা নাই কোৱা, কিন্তু আমি আমাৰ কৰ্তব্যটো সদায় ল'ৰা ছোৱালীক দেখাই যাব লাগে, যিহেতু আমাৰ এই কিতাপৰ গুণখিনি আৰু মোবাইলৰ মাজত বহুত পাৰ্থক্য আছে। আচলতে আগৰ ল'ৰা ছোৱালীয়ে কিতাপ পঢ়ি এনেকৈ মনোৰঞ্জন কৰিছিলে, কিন্তু এতিয়া ল'ৰা ছোৱালীয়ে মোবাইল পোৱাৰ কাৰণে কিতাপৰ কাৰণে ধ্যান নিদিয়ে। আৰু কিন্তু আমি নিজৰ সংস্কৃতিবিলাক পাহৰিব নালাগে। আৰু আমাৰ এই অসমৰ গৌৰৱবিলাক চাওকচোন, সকলো ধৰণৰ বস্তু যে আছে, আৰু এই বস্তুখিনি বহুত মূল্যৱান বস্তু। আমাৰ এইখিনি বস্তুৱে কিন্তু আমাৰ অসমখনক গৌৰৱিত কৰে। কাঠৰে বনোৱা চাওকচোন, শংকৰদেৱ মাধৱদেৱ, আৰু এইবিলাক বস্তুৱে যে ধুনীয়া ধুনীয়াকৈ সজাই কৰি ৰাখিছে, ইয়াৰ কষ্টৰ ফলো কিন্তু বহুতখিনি কৰিবলগীয়া পৰিছে। তাৰপিছতে আমাৰ মাজলৈ এনেকৈ আমাৰ অসমীয়া গহনা পাতিবিলাক আগবঢ়াই দিছে। আৰু এই ভিডিঅ'টিত চাই আপোনালোকে সকলোৱে গম পাইছে যে কোনোৱে কাৰো কামত কম নহয়। আমাৰ অসমীয়াৰ বস্তুৰ সাজপাৰবিলাকো বহু দূৰলৈ আগবাঢ়ি গৈছে। সকলোখিনি দৃশ্য দেখাব নোৱাৰিলেও আপোনালোকক অলপ এনেধৰণে মনোৰঞ্জন দিবলৈ চেষ্টা কৰিছোঁ। গাহৰি মাংসখিনি পিচখিনি কিন্তু দেখি সঁচাকৈ মোৰো খাওঁ খাওঁ লাগিলে, কিন্তু এতিয়ালৈকে মই খোৱা নাই, অলপ টাইম আছে, খাবলৈ চেষ্টা কৰিম। আৰু যিহেতু আমি এইবিলাক গাহৰি দেখিলে কৰিলে, যিহেতু মটকৰ মানুহ, ৰখিবই নোৱাৰোঁ। সকলোৱে নিজৰ নিজৰ উপভোগ কৰিছে, আনন্দৰ দিন। এই দিনটোত আপোনালোকেও ওচৰে পাজৰে যদি আছে, আহক, এনজয় কৰি। জীৱনটোত মানুহৰ দুদিনীয়া বুলি ক'ব লাগিব। জীয়াই থাকোঁতেই যদি সুখবিলাক ল'ব নাজানে, পিছত আৰু টকা কৰি থাকিলে লাভ নাই। টকা লাগে সময়ত, সকলোখিনিকে টকা লাগে, কিন্তু নিজৰ মনৰ যিখিনি সুখী পোৱা যায়, সেই কামখিনিও জীৱনটোত সকলোৱে কৰি আগবাঢ়িব লাগে। আৰু এনেধৰণৰ মাংস দেখালেও আপোনালোকক দোকানবিলাক দেখাইছোঁ। আৰু কিন্তু ভিডিঅ'টি কেনে পাইছে চাবলৈ কমেণ্ট কৰিবলৈ কিন্তু নাপাহৰিব। এইবিলাক হৈছে আচলতে ছাইমদ, আৰু এনেকৈ ধুনীয়াকৈ জুতি লৈছে। সকলোৱে নিজৰ মনৰ আনন্দৰ ফূৰ্তিবিলাক আহি অকণমান সময় উলিয়াই নিজৰ জীৱনটোৰ কাৰণে উপভোগ কৰিছে। আপোনালোকেও আহক, নিজৰ জীৱনটো উপভোগ কৰক। ধুনীয়া ধুনীয়াকৈ বস্তু বনাই কৰি ৰাখিছে। আৰু আমাৰ ল'ৰা ছোৱালীয়ে কিন্তু এইবিলাক বস্তু দেখিলে কেতিয়াও নাখাওঁ বুলি নকয়, যিহেতু বাহিৰৰ বস্তু বেছি খোৱাও ভাল নহয়। কিন্তু মাজে সময়ে আমি যেতিয়া নেকি এদিন ঘূৰিবলৈ বাহিৰত আহোঁ, তেনে সময়ত কিন্তু আমি ভাত শাকলৈ মন নাযায়, নহয়নে বাৰু? আৰু ক'তনো যাব, যিহেতু আমি ঘৰতে সদায় ভাত শাক খাই থাকোঁ। আৰু এনেকৈ ল'ৰা ছোৱালীয়ে এইবিলাক খাবলৈ মন কৰে, বেটিকো ভাবি।
আৰু চাওকচোন ইমান ধুনীয়া ধুনীয়া যে কাণফুলিবিলাক লগাই কৰি থৈছে। আমাৰ কিন্তু এনেকুৱা ধৰণৰ কাপোৰ হওক কাণফুলি হওক মানে মাইকী মানুহৰ কিছুমান বস্তুৰ প্ৰতি অকণমান আমি দুৰ্বলতা হয় বুলি ক'ব লাগিব। যিহেতু এনেকুৱা বস্তুবিলাক দেখিলে মনবিলাক মোহে আৰু সকলো ফালৰ পৰাই গোটেইখিনি যেন ঘৰলৈ লৈ যাম। আৰু এইযোৰ কাপোৰ ইয়াৰ লগত কাণফুল পিন্ধিম এনেধৰণৰ সঁচাকৈ মোৰ কিন্তু মনৰ কথা কৈছোঁ, বেলেগৰ কথা বাৰু নাজানো। আৰু ধুনীয়া ধুনীয়া এফালে আচাৰ থৈছে, কি থৈছে মানে সম্পূৰ্ণ দীঘলীয়া ভিডিঅ' হৈছে। আপোনালোকে ভিডিঅ'টি কিন্তু সম্পূৰ্ণ চাইহে কমেণ্ট কৰিব। আৰু এইবিলাক হৈছে আমৰ জুচ আৰু কি মানে গোটেই বজাৰখন অলপ দেখাই থাকিবলৈ আপোনালোকৰ লগত চেষ্টা কৰিছোঁ। বজাৰৰ যিহেতু বেছি টাইম হোৱা নাই আৰু টাইমখিনিত কিন্তু মানুহ ভিৰ হৈছে। আৰু আপোনালোকে কিন্তু যদি ওচৰত আছে এতিয়াও আহক আৰু ধুনীয়াকৈ প্ৰগ্ৰামবিলাক চাই যাব পাৰিব। আৰু এনেকৈ গৈ অলপ ভিডিঅ'খিনি দেখাইছোঁ। চাওকচোন কাপোৰৰ পৰা সকলোখিনি দৃশ্য ইয়াত দেখাই কৰি আপোনালোকে গম পাইছেই। এতিয়া ইমানখিনি চাই কৰি হৈ গ'ল আৰু লাষ্টত ঘৰলৈ যাবলৈ সাজু হ'লোঁ। যিহেতু ল'ৰা ছোৱালীৰ স্কুল আছে, বেছি ৰাতি কৰিব নোৱাৰোঁ। এইফালে এতিয়া আমি ঘৰলৈ যাবলৈ যিহেতু গাড়ী অলপ দূৰত ৰাখিবলগীয়া পৰিছে, কাৰণ ইয়াত বহুখিনি ভিৰ হোৱাৰ কাৰণে অলপ গাড়ী দূৰতে ৰাখিব দিছে। আৰু আপোনালোকে ভিডিঅ'টি চাই কিন্তু কেনে পালে কমেণ্ট কৰিবলৈ কিন্তু নাপাহৰিব। আৰু আশা কৰোঁ আপোনালোকে সম্পূৰ্ণ মোৰ ভিডিঅ'টি চালে আৰু চোৱাৰ পিছত মৰম লগাই এটি কমেণ্ট কৰি থৈ যাব।